Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলআৰডেস্ক ইউটিউব চেনেলত আৰু মই যে আপোনাক এই ভিডিঅত প্ৰভাইড কৰিম আসাম ষ্টেট বায়োডাইভাৰ্সিটি বৰ্ডৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅত প্ৰভাইড কৰিম লগত আপুনি কেনেকৈ এপ্লাই কৰিব তাৰো ডিটেইলছ খিনি প্ৰভাইড কৰিম এটো ৰিকুৱাৰমেন্টত আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে লগতে আপুনি কোনো ধৰণৰ এক্সাম এটেম্প কৰিব নালাগে কেনেকৈ এপ্লাই কৰিব কেনেকৈ এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি চেক কৰিব তাৰ ডিটেইলছ খিনি সিস্টেমেটিক প্ৰভাইড কৰিম প্ৰথমতে ভিডিওটো কমপ্লিট চাই লব তাৰ পিছত যদি এটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব লগতে যদি আপুনি ডাইৰেক্টলি মোৰ লগত কন্টাক্ট কৰিব খোজে ডাইৰেক্টলি আপুনি WhatsAppত কন্টাক্ট কৰিব তো আহক দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰো Assam State Biodiversity Board Requirement 2025 ৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰ ডিটেইলছ খিনি মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম এতিয়া ভ্যাকেন্সি ডিটেইলছ খিনি চাই লওক যত আপোনাৰ পোষ্ট আছে টেকনিক্যাল কনসালটেন্ট যত আপোনাৰ কোৱালিফিকেশন বিচাৰিছে যদি আপুনি MSc in লাইফ সায়েন্সত কৰিছে তেতিয়াহলে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'ব লগতে এক্সপেৰিয়েন্স বিচাৰিছে মিনিমাম 5 ইয়াৰ্স আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব ৰেমুনাৰেশন আপুনি ৰিসিভ কৰিব 60000 পাৰ মান্থ লগতে আপোনাৰ স্কিল কিছুমান থাকিব লাগিব ফিল্ড সাৰ্ভে ৰিপৰ্ট ৰাইটিং বায়োডাইভাৰ্সিটি ডকুমেন্টেশনত MS অফিচৰ আপোনাৰ নলেজ থাকিব লাগিব লগতে আপোনাৰ ষ্ট্ৰং যেটো ভাৰ্বেল কমিউনিকেশন থাকে তাতে আপুনি ইংলিশ আৰু আসামিছত আপুনি ভালকে কমিউনিকেশনত আপুনি ষ্ট্ৰংলি হ'ব লাগিব নেক্সট আপোনাৰ পোষ্ট আছে প্ৰজেক্ট এসোসিয়েট যত নাম্বাৰ অফ পোষ্ট আছে 2 কোৱালিফিকেশন বিচাৰিছে আপুনি যদি গ্ৰেজুৱেট ইন সোশিয়াল সায়েন্স মানে আপুনি যদি গ্ৰেজুৱেচন টু সোশিয়াল সায়েন্সত লৈ কিনে কমপ্লিট কৰিছে তেতিয়াহলে আপুনি প্ৰজেক্ট এসোসিয়েট পোষ্টৰ কাৰণে এলিজিবল হ'ব লগতে এক্সপেৰিয়েন্স বিচাৰিছে মিনিমাম আপোনাৰ 5 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব ৰেমুনাৰেশন আপুনি ৰিসিভ কৰিব 35000 পাৰ মান্থ লগতে আপোনাৰ কে স্কিল কিছুমান থাকিব লাগিব যেটো কমিউনিটি এনগেজমেন্ট লগতে আপোনাৰ সাৰ্ভে প্ল্যানিং কৰিব লাগিব PRA যেটো মেথড থাকে এটো আপোনাৰ নলেজ থাকিব লাগিব ট্ৰেইনিং মেটেৰিয়েল কিনে আপুনি প্ৰিপাৰেচন কৰিব লাগিব ৰিপৰ্ট ৰাইটিং MS অফিচ লগতে আপোনাৰ ইংলিশ এণ্ড আসামিজ যেটো ল্যাঙ্গুৱেজ হয় এটো আপুনি ফিউৰলি এণ্ড ষ্ট্ৰংলি ক'ব পৰা হ'ব লাগিব তেতিয়াহলে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'ব এপ্লাই কৰিব পাৰিব ইম্পৰ্টেন্ট ডেটস কিনে চাই লওক যেটো এপ্লিকেশনৰ ডেডলাইন দি আছে 14 আগষ্ট 2025 লৈ কিনে আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব এণ্ড যেটো ডেডলাইন দি আছে তাৰ আগতে আপুনি কনসিডাৰ কৰিব লাগিব এপ্লাই কৰিব লাগিব কেনেকৈ আপুনি এপ্লাই কৰিব প্ৰথমতে আপুনি A4 পেজ এটা লিখি লব তাতে আপুনি এটা এপ্লিকেশন লিখিব লাগিব আৰু এটা আপুনি ষ্টেণ্ডাৰ্ড ফৰ্ম যেটো আমাৰ পৰ্টেলত আপুনি ভিজিট কৰিলে তাৰ পৰা ডাউনলোড কৰি লব পাৰিব এপ্লিকেশন ফৰ্মটোৰ ফৰমেট মই দেখুৱাই দিম আপুনি তেনেকৈ এটা টাইপিং কৰি লব বা আপুনি তাৰ পৰা প্ৰিন্ট কৰিব পাৰে যদি আপুনি টাইপিং ডিটিপি কৰি কিনে আপুনি এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব কেনেকৈ কৰিব এইখিনি ডিটেইলছ মই প্ৰভাইড কৰিম নেক্সট আপোনাৰ যেটো এডুকেশনাল সাৰ্টিফিকেট আছে এক্সপেৰিয়েন্স সাৰ্টিফিকেট আছে ID প্ৰুফ আছে এড্ৰেছ প্ৰুফ আপুনি এইখিনি ডকুমেন্টছ কিনে আপুনি এটাচ কৰিব লাগিব আৰু এটাচ কৰি কিনে আপুনি এটা এনৰলমেন্ট খাপত ভৰাই কিনে আপুনি এপ্লিকেশন যেটো পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰি আছে এটো পোষ্টৰ নেম আপুনি ইনভলভমেন্টৰ ওপৰত লিখি দিব লাগিব আৰু আপুনি এটো যেটো ইনভলভমেন্ট খাপত ভৰাব এটো আপুনি এটো এড্ৰেছত সেন্ড কৰিব লাগিব যেটো মেম্বাৰ সিকিউৰিটি আসাম ষ্টেট বায়োডাইভাৰ্সিটি বোৰ্ড সেকেন্ড ফ্লোৰ যেটো আপোনাৰ আৰণ্য ভৱন পাঞ্জাবাৰী গুৱাহাটী 78103 এড্ৰেছত আপুনি তাতে পোষ্ট কৰি দিব লাগিব বা আপুনি তাতে ভিজিট কৰি কিনে সাবমিট কৰি থৈ আহিব পাৰিব এন আপুনি ইনশিওৰ কৰিব লাগিব যেটো ডেলিভাৰী ডেট হয় বিফোৰ আপোনাৰ 14 আগষ্ট 2025 ৰ 5 PM ৰ আগত হ'ব লাগিব তেতিয়াহলে আপোনাৰ এপ্লিকেশনটো সাবমিট হ'ব যদি আপুনি চাই আছে যে এইটো ডেট মতে আপোনাৰ যেটো বাই পোষ্ট গৈ আছে এইটো আপুনি এইটো ডেটত সাবমিট নহব তেতিয়াহলে আপুনি ডাইৰেক্টলি ভিজিট কৰি কিনে তাতে সাবমিট কৰি থৈ আহিব পাৰিব আৰু লাষ্ট ডেট আপুনি গম পাইছে আৰু এইটো এড্ৰেছ আপুনি নোট কৰি লব এইটো এড্ৰেছত আপুনি ভিজিট কৰিব পাৰিব ভিজিট কৰি কিনে সাবমিট কৰি থৈ আহিব পাৰিব এতিয়া চাই লওক কি ডকুমেন্টছ আপুনি এটাচ কৰিব আপুনি এপ্লাই কৰোতে আপোনাৰ এডুকেশনাল যেটো সাৰ্টিফিকেট আছে গৰেখিনি সাৰ্টিফিকেট লগত আপোনাৰ মাৰ্কশিট এটাচ কৰিব ফটো লাগিব আপোনাৰ লগতে আপোনাৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট খিনি লাগিব যদি আপোনাৰ তাত আছে নেক্সট আপোনাৰ প্ৰুফ যেটো এজ প্ৰুফ থাকে তাৰ কাৰণে আপুনি বাৰ্থ সাৰ্টিফিকেট দিব পাৰে লগতে আপুনি যদি বাৰ্থ সাৰ্টিফিকেট নাই ক্লাছ 10 ৰ সাৰ্টিফিকেট বা আপুনি এডমিট কাৰ্ড ইউজ কৰিব পাৰে বা আধাৰ কাৰ্ড ইউজ কৰিব পাৰে ID প্ৰুফৰ কাৰণে আপুনি আধাৰ কাৰ্ড ভোটাৰ ID পাসপোৰ্ট আপুনি ইউজ কৰিব পাৰে পাসপোৰ্ট সাইজ ফটো লাগিব লগতে আপোনাৰ ডকুমেন্ট যিখিনি থাকিব তাতে আপুনি সেলফ এটাচ কৰি দিব এন্ড যদি আপোনাৰ যেটো ৰিজাল্ট ক্যাটাগৰি থাকে আপোনাৰ 11 যেটো সাৰ্টিফিকেট আছে আৰু যদি আপুনি কাষ্ট সাৰ্টিফিকেট থাকে এইখিনিও আপুনি তাতে এটাচ কৰি দিব পাৰে সিলেকশন প্ৰসেস খিনি চালক আপুনি এপ্লাই কৰাৰ পিছত আপোনাৰ যেটো কোৱালিফিকেশন আছে তাৰ ওপৰত বেছ কৰি কিনে এন এক্সপেৰিয়েন্সৰ ওপৰত বেছ কৰি কিনে আপোনাক শৰ্টলিস্টেড কৰা হ'ব এন আপোনাক ইন্টাৰভিউৰ কাৰণে মাতা হ'ব আৰু আপুনি ইন্টাৰভিউ খিনি কমপ্লিট কৰাৰ পিছত আপোনাৰ সিলেকশন যেটো পাৰফৰম্যান্স আছে তাৰ ওপৰত বেছ কৰি কিনে
আপোনাক সিলেকশন প্ৰসেছখিনি কমপ্লিট কৰি দিয়া হ'ব কিছুমান নোটস দি আছে তাক আপুনি এপ্লাই কৰাৰ আগতে যেটো অফিচিয়েল নোটিফিকেশন আছে যেটো এবাৰ আপুনি চেক কৰি ল'ব চেক কৰি কিনে আপুনি এপ্লাই কৰিব লগতে আপুনি ইনশিওর কৰিব লাগিব আপোনাৰ যেটো এপ্লিকেশন আছে সবখিনি ডকুমেন্টস লগতে আপোনাৰ যেটো এলিজিবিলিটি বিচাৰ আছে এটো মেচ কৰি আছে নেকি যদি কৰা নাই তেতিয়ালে আপোনাৰ ইনকমপ্লিট থাকিলে এপ্লিকেশনটো ৰিজেক্ট হৈ যাব আৰু আপোনাৰ কাৰণে এমটি ইন্টাৰভিউৰ কাৰণে আপোনাৰ কোনো ধৰণৰ টিএডিএ প্ৰভাইড কৰা নহয় বাকিখিনি আপুনি এটা চেক কৰিব পাৰিব এতিয়া চাওক আপুনি এপ্লিকেশন ফৰ্ম যেটি আছে কেনেকৈ আপুনি কৰিব তো এপ্লিকেশন ফৰ্মৰ যেটো এটা ফৰ্ম মই এটা পেজ আপোনাক দেখুৱাই দিম এটো মই অলৰেডি ডিটিপি কৰি ৰাখিছো কেনেকৈ আপুনি আপোনাৰ এপ্লিকেশন ফৰ্মেটটো চাব পাৰে এটা জালক এটো এটা এপ্লিকেশন ফৰ্ম হয় যেটো মই অলৰেডি বনাই ৰাখিছো আপুনি এটো ফৰ্মেটৰ নিচিনাকৈ আপোনাৰ এপ্লিকেশন এটা লিখিব লিখি কিনে আপুনি ডিটেইলছখিনি ফিল আপ কৰিব প্ৰথমতে চাই লওক এটো দিয়া আছে এটো আপোনাৰ যেটো সাবজেক্ট দিয়া থাকিব আপুনি যেটো পোষ্টৰ কাৰণে এপ্লাই কৰিব এটো পোষ্টৰ নেম আপুনি এতে লিখি দিব যদি আপুনি টেকনিক্যাল কনসালটেন্টৰ কাৰণে এপ্লাই কৰি আছে লিখি দিব যদি আপুনি প্ৰজেক্ট এসোসিয়েটৰ কাৰণে এপ্লাই কৰি আছে এটো আপুনি লিখি দিব যিকোনো এটা আপুনি লিখি দিব যেটো পোষ্টৰ কাৰণে আপুনি এলিজিবল নেক্সট আপোনাৰ ফুল নেম তো এনেকৈ আপুনি ফৰমেটটো বনাই ল'ব বা এটো যেটো ফৰমেট আছে মই এটো পিডিএফ ফৰমেট আপোনাক এটো ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাৰ পৰা ডাউনলোড কৰি কিনে ডিটিপি কৰিব পাৰিব এন্ড মই ওয়ার্ড ফাইল এটা পাৰিলে তাতে এটাচ কৰি দিম আপুনি তাতে যাতে এডিট কৰিব পাৰে তাৰ কাৰণে মই প্ৰভাইড কৰি দিম ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম যদি এটো ৰিকোয়াৰমেন্ট ৰিলেটেড বা এপ্লাই ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব পাৰে লগতে হোৱাটছএপতো মোৰ লগত আপুনি ডাইৰেক্টলি কন্টাক্ট কৰিব পাৰে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে সামৰিছো